ছাত্ৰ ছাত্ৰীসকল নিযুত মইনা আঁচনি আৰু বাবু আঁচনিৰ বাবে অনলাইন চলি আছে। তোমালোকে নিযুত মইনা আঁচনি আৰু বাবু আঁচনিখনৰ বাবে কেনেকৈ আইডি ৰেজিষ্টাৰ কৰিবা, সেই আইডিখন কেনেকৈ বনাবা সেইটো প্ৰচেছটো দেখুৱাম। BA ফাৰ্ষ্ট ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ আৰু ফিফথ আৰু ছেভেন্থ ছেমিষ্টাৰ ছাত্ৰ ছাত্ৰীসকলে এইটো পৰ্টেলত আইডিটো ৰেজিষ্টাৰ কৰি অনলাইন এপ্লাই কৰিব পাৰিব। সেই আইডিখন তোমালোকে কেনেকৈ বনাবা ইয়াৰ সম্পূৰ্ণ প্ৰচেছটো আমি দেখুৱাম। সেইবাবে তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিবা, পাৰিলে বেছি বেছি কৰি শ্বেয়াৰ কৰি দিবা যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ মোবাইলত যাতে এপ্লাই কৰিব পাৰে। ইউটিউবত চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰিবা। ডিসক্ৰিপচনত লিংক দিয়া আছে, সেইটো লিংকত ক্লিক কৰিলে তোমালোকে ডাইৰেক্ট এইটো পেজত আহি যাব পাৰিবা। আৰু যদি ফেচবুকত চাই আছা তেনেহলে কমেন্ট বক্সত লিংকটো দিয়া থাকিব, তাত ক্লিক কৰি তোমালোকে ইয়াত আহি যাব পাৰিবা। তোমালোকে ইয়াত চাব পাৰিছা ইনৰলমেন্ট নাম্বাৰ। এই ইনৰলমেন্ট নাম্বাৰটো তোমালোকৰ কলেজৰ পৰা দিয়া হৈছে, প্ৰতিটো কলেজৰ পৰা এইটো দিয়া হৈছে। এই নাম্বাৰটো তোমালোকে ইয়াত এন্টাৰ কৰিব লাগিব। আৰু যদি তোমালোক আগতে লগইন কৰা নাই ৰেজিষ্টাৰ কৰিব লাগিব। তলত আহি ইয়াত ৰেজিষ্টাৰ অপচন পাবা, এই ৰেজিষ্টাৰ অপচনত তোমালোকে ক্লিক কৰিবা। এইটো তোমালোকে ক্লোজ কৰি দিবা। তাৰপিছত ইয়াত চাব পাৰিছা ইনৰলমেন্ট নাম্বাৰটো তোমালোকে ইয়াত এন্টাৰ কৰিবা। তলত কেপচা কোড আছে, কেপচা কোডটো যেনেকে আছে তেনেকে তোমালোকে ইয়াত এন্টাৰ কৰিবা। তলত তোমালোকে ৰেজিষ্টাৰ অপচন পাবা, এই ৰেজিষ্টাৰ অপচনত তোমালোকে ক্লিক কৰি দিবা। ইয়াত তোমালোকে চাব পাৰিছা ইন্টাৰ দা ওৱান টাইম পাছৱৰ্ড OTP সেন্ড ইউৰ ইমেইল অৰ মোবাইল। তোমালোকৰ মোবাইলত যিটো ইমেইল আছে, যিটো ইমেইল আগতে দিয়া হৈছে, সেই ইমেইলটো তোমালোকৰ এটা OTP যাব। সেই OTPটো তোমালোকে ইয়াত এন্টাৰ কৰি সাবমিট অপচনত তোমালোকে ক্লিক কৰি দিবা। আমি OTPটো ইয়াত এন্টাৰ কৰি সাবমিট অপচনত ক্লিক কৰি দিছো। এতিয়া আহিব ইয়াত ইউজাৰ নেম। ইনৰলমেন্ট নাম্বাৰ যিটো দিছিলা সেই নাম্বাৰটোৱে হৈছে তোমাৰ ইউজাৰ নেম। তাৰপিছত এটা পাছৱৰ্ড এন্টাৰ কৰিবা, কনফাৰ্ম পাছৱৰ্ডটো বহুৱাবা। তোমাৰ পাছৱৰ্ডটো তোমালোকে কেনেকৈ দিবা, তোমালোকৰ নামটো বহুৱাবা, তাৰপিছত @ দি পিছত 1 2 3 কিবা এটা দি পাছৱৰ্ডটো বনাই ল'বা। সেম পাছৱৰ্ড তোমালোকে তলত দিবা, ৰিছেট পাছৱৰ্ড ইয়াত তোমালোকে ক্লিক কৰি দিবা। এই পপআপটো তোমালোকে ক্লোজ কৰি দিবা। তোমালোকে চাব পাৰিছা ওপৰত দি আছে সাকসেছ ইউৰ লগইন, ইউ কেন লগইন। এতিয়া তুমি ইয়াত লগইন কৰিব পাৰিবা। ইয়াত তোমালোকে যিটো ইনৰলমেন্ট নাম্বাৰ আছিলে এই নাম্বাৰটো তোমালোকে ইয়াত দিবা। তাৰপিছত পাছৱৰ্ডটো যিটো বনাইছিলে সেই পাছৱৰ্ডটো ইয়াত দিবা। দিয়াৰ পিছত তোমালোকে তলত কেপচা কোডটো আছে, কেপচা কোডটো যেনেকে আছে তেনেকে তোমালোকে তলত এন্টাৰ কৰিবা। তাৰপিছত তোমালোকে লগইন অপচন আছে, এই লগইন অপচনত তোমালোকে ক্লিক কৰিবা। তাৰপিছত তোমালোকে চাব পাৰিছা ওয়েলকাম টু আহিছে। ইয়াত তোমালোকে নেক্সট কৰি যাবা। যিমান সময় এইটো থাকে তেতিয়ালৈকে তোমালোকে নেক্সট কৰি যাবা। কিন্তু এতিয়া তোমাৰ আইডি কাৰ্ডৰ কোনো দৰকাৰ নাই। এতিয়া তুমি ইয়াত নেক্সট কৰি যাবা। এতিয়া তোমালোকে ওপৰত 3 লাইন, এই 3 লাইনত তোমালোকে ক্লিক কৰিবা। 3 লাইনত ক্লিক কৰাৰ পিছত তোমালোকে চাব পাৰিবা একেবাৰে তলত দি আছে স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপ অপচনত তোমালোকে ক্লিক কৰিবা। এতিয়া তোমালোকে চাব পাৰিছা তলত এপ্লাই অপচনটো আহিছে। এতিয়া তোমালোকে এই এপ্লাই অপচনত ক্লিক কৰিলে তোমালোকে এতিয়া এপ্লাই কৰিব পাৰিবা। এতিয়া তোমালোকে চাব পাৰিছা তোমালোকৰ সন্মুখত এপ্লাই কৰা সম্পূৰ্ণ ফৰ্মটো আহি গৈছে। মই নেক্সট ভিডিঅ' তোমালোকক দেখুৱাম এই ফৰ্মখন কেনেকৈ তোমালোকে ফিল আপ কৰিব লাগে, সম্পূৰ্ণ প্ৰচেছটো দেখুৱাম। সেইটো ভিডিঅ'টো যদি তোমালোকে পাবলৈ বিচাৰা তেনেহলে তোমালোকে ফেচবুকত চাই আছা তেনেহলে ফলো কৰি ৰাখিবা। আৰু যদি তোমালোকে ইউটিউবত চাই আছা তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহলে তোমালোকে নেক্সট ভিডিঅ'টো পাই যাবা। আজিৰ ভিডিঅ'টো এইখিনি আছে, লগ হ'ব নেক্সট ভিডিঅ'ত।